গোৰেশ্বৰত বিহু সুৰক্ষা সমিতি অসমৰ ৭ম দ্বিবাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিৱেশন। গোৰেশ্বৰৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ বাকৰিত আজি ২৯ মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু সুৰক্ষা সমিতি অসমৰ ৭ম দ্বিবাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিৱেশনৰ আৰম্ভণি হৈছে। এই উপলক্ষে পৰিদৰ্শন বঙলা প্ৰাংগণত প্ৰয়াত স্নিগ্ধা ভৰালী সোঁৱৰণী মঞ্চত বিহু সুৰক্ষা সমিতি অসমৰ মহিলা মঞ্চৰ কেন্দ্ৰীয় সমাৰোহ অনুষ্ঠিত হয়। বিহু সুৰক্ষা সমিতিৰ মুখ্য আহ্বায়িকা ৰেণুমণি গগৈয়ে হাত ধৰা তথা কেন্দ্ৰীয় সভাপতি যতীন গগৈয়ে সঞ্চালনা কৰা সমাৰোহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া, বিহু সুৰক্ষা সমিতিৰ সম্পাদক প্ৰধান ৰেব বৰা, সাংবাদিক এঞ্জেলা চাংমাই, গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ প্ৰতিভা পাটোৱাৰীকে ধৰি কেইবাগৰাকীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে আজিৰ কাৰ্যসূচীত। এইপিনে বিয়লি গোৰেশ্বৰৰ বিস্তুৰাভা ভৱনত বিহু সুৰক্ষা সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন এয়া আজি প্ৰথম দিনৰ কাৰ্যসূচী মহিলা মঞ্চৰ মহিলা সমাৰোহ। আমি কেন্দ্ৰীয় মহিলা মঞ্চৰ ৬গৰাকী মুখ্য আহ্বায়িকা আছে, তাৰে মুখ্য আছে আমাৰ ৰেণুমণি গগৈ আৰু আমি ৰেণুমণি গগৈ লখিমপুৰৰ, মই ডিব্ৰুগড় দুলীয়াজানৰ, শিৱসাগৰৰ এগৰাকী আছে, তেজপুৰৰ আছে। আমি কেন্দ্ৰীয় মহিলা মঞ্চই আচলতে এই বিহু সুৰক্ষা সমিতিৰ বক্ষত জন্ম হৈছোঁ 2018 চনত। 2018 চনত জন্ম হোৱাৰে পৰা আমি মহিলাসকলৰ সাংস্কৃতিক দিশত আৰু উৎপাদনী দিশত আগবঢ়াই নিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈ আছোঁ আৰু সেই কাৰ্যসূচীবিলাকৰ ভিতৰত সাংস্কৃতিক ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিব পৰাকৈ আমি সুস্থ আৰু সেই পৰম্পৰাগত বিহুটো ৰক্ষা কৰিবৰ কাৰণে এই কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিয়াবৰ বাবে আমি বিভিন্ন ঠাইৰ পৰা আমাৰ বিয়া নাম, বিহু নামৰ দলসমূহ আনো আৰু এই সমাৰোহত অংশগ্ৰহণ কৰোৱাওঁ। আজি আমাৰ এই কাৰ্যসূচীত বিয়া নাম চলিয়ে আছে আৰু শুদ্ধ ৰূপত আমাৰ বিহু এযোৰা গ'ল, জেং বিহু। যিহেতু মহিলা মঞ্চৰ অনুষ্ঠান, গতিকে মহিলাসকলক প্ৰাধান্য দি আমি কাৰ্যসূচীবিলাক সুচাৰুৰূপে কৰি নিওঁ। ইতিমধ্যে আমাৰ ২৭খন জিলাই অংশগ্ৰহণ কৰিছে। বিহু সুৰক্ষা সমিতি অসমৰ সম্পাদক প্ৰধান হিচাপে আজি ৭ম দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশনৰ স্থলীৰ পৰা অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি প্ৰথম দিন ২৯, ৩০ আৰু ৩১ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচী আমি ৭ম দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশন আয়োজন কৰিছোঁ। আজি মহিলা মঞ্চৰ কেন্দ্ৰীয় সমাৱেশ ইতিমধ্যে আয়োজন হৈছে, চলি আছে আৰু এই মহিলা মঞ্চৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি NDTV যুৱ সাংবাদিক, বিশিষ্ট সাংবাদিক মাননীয় আমি এঞ্জেলা চাংমাইক নিমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত আহি আমাৰ মঞ্চত উপস্থিত হ'ল আৰু এক ভাষণ প্ৰদান কৰি ৰাইজক আপ্লুত কৰিছে আৰু এক বাৰ্তা প্ৰদান কৰিছে নৱপ্ৰজন্মৰ বাবে। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু কালিলৈ আমাৰ বিশেষকৈ আমাৰ জাতীয় জনগোষ্ঠীয় যি কৃষ্টি প্ৰদৰ্শন আছে, এই প্ৰদৰ্শনত আমাৰ বিভিন্ন অসমৰ জনজাতিবিলাকে আহি ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিব আৰু পৰহিলৈ আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ ইয়াত স্থানীয় বিধায়কে আদৰণি ভাষণ জনাব আৰু তাৰ লগে লগে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমি উদ্বোধক আৰু আমাৰ বিশিষ্টটি নিমন্ত্ৰণ কৰিছোঁ যাতে আমি বিহু সুৰক্ষা সমিতি অসমৰ লক্ষ্য আৰু উদ্দেশ্য ৰাজহুৱা আমি ভাৱে কৰিব পাৰোঁ, ৰাইজৰ মাজলৈ আমি ৰৈ যাব পাৰোঁ। বিহু অসমৰ জাতীয় উৎসৱ, আনন্দৰ উৎস, সংস্কৃতিৰ প্ৰতীক। বিহু বাপতি সাহোন সমন্বয় হেতু এই বিহুৰ জৰিয়তে আমি আমাৰ অসমীয়াৰ যিটো সমন্বয় গঢ়ি তুলিব লাগিব। আজি বিহু বিকৃত হৈছে, অপভ্ৰংশ হৈছে, তাক আমি নিশ্চয় সুৰক্ষা দিবই লাগিব। এইটো আমাৰ আহ্বান, এটা আমাৰ জাতীয় দায়িত্ব। গতিকে আমি থলীৰ পৰা অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য, যিটো আমাৰ প্ৰয়াস, আমি একত্ৰ হৈ যাতে জাতিটো এক বিশ্বত মহিয়ান জাতি হৈ থাকিব পাৰোঁ, এটা বিশ্ব দৰবাৰত যাতে আমি সংস্কৃতিবান জাতি হৈ থাকিব পাৰোঁ। এয়া পাহতে মই সকলোকে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ইয়াতে আমাৰ ২৭খন জিলা আছে, জিলা সমিতি আছে। জিলা সমিতিৰ অধীনত আমাৰ আঞ্চলিক সমিতি আছে, ১০০খনতকৈ ওপৰ আঞ্চলিক সমিতি আছে। গতিকে আঞ্চলিক সমিতিয়ে এটা নেটৱৰ্ক গঢ়ি তুলিছে যাতে আমাৰ সংগ্ৰামখনক যাতে সঠিক পথত আমি লৈ যাব পাৰোঁ। গতিকে অসমৰ ইমূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি ২৭খন জিলা সমিতিয়ে পোনপটীয়াকৈ সহযোগ কৰিছে। প্ৰতিনিধি আহিছে, প্ৰায় ৬৫০মান প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ শদিয়া, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট, বোকাখাট
নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি, গুৱাহাটী, আমাৰ ধুবুৰী আৰু স্থানীয় আটাইকেইখন আমাৰ বিশ্বনাথৰ পৰাও আহিছে। গতিকে 27খন জিলা সমিতিয়ে ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি 3দিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী সফল কৰিবৰ কাৰণে সকলোৱে আচলতে সহযোগিতা সম্পূৰ্ণভাৱে আগবঢ়াইছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।